নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আজিৰ খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্য জুকাৰি যোৱা ৰাজ্য তুলপাৰ লগোৱা ঢিং কাণ্ডৰ ঘটনা ঢিঙৰ কাণ্ড আপোনাৰ নিশ্চয় মনত আছে আৰু ঢিঙৰ কাণ্ডৰ এটা নতুন আপডেট এই মুহূৰ্তত লৈ আহিছো আপোনালোকে জানো যে যোৱা নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত পৰিছিল তফাজ্জুল ইছলাম ঢিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল পুখুৰীত পৰি মৃত্যু হৈছিল আৰু তাৰ পিছতেই তফাজ্জুল ইছলামৰ পিছতে আৰু দুগৰাকী অভিযুক্তক ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক চিনাক্তকৰণ কৰা হৈছে লৈ আহিছো এটা বিশেষ খবৰ তফাজ্জুল ইছলাম ইতিমধ্যে শেষ হৈছে আৰু গোলাপ উদ্দিন আৰু ফৰিদুল ইছলাম ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে ৰাজহুৱা হল ঢিং কাণ্ডৰ মূল আন দুগৰাকী পাখণ্ড পলাতক দুই দৰ্শনকাৰী গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামৰ দৰে বৰবেটি গাঁৱৰে দুই দৰ্শনকাৰী গোলাপ উদ্দিন আৰু ফৰিদুল ইছলাম ইতিমধ্যে তুলপাৰ লাগিছে দুই পাখণ্ডক ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে তফাজ্জুল ইছলামৰ দৰে ভয়বেটি গাঁৱৰে দুই দৰ্শনকাৰী হৈছে গোলাপ আৰু ফৰিদুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাইছে জনতাই গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে দুই দৰ্শনকাৰীক এনকাউণ্টাৰ বা ফাঁচীৰ দাবী জনাইছে উত্তেজিত জনতাই আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি নিশা অভিযুক্ত ফৰিদুল ইছলাম পুখুৰীত পৰি মৃত্যু হৈছে আৰু ফৰিদুলৰ সমাগৰীয় তফাজ্জুল ইছলামৰ জনজাত অংশগ্ৰহণ নকৰে এবাৰ জনতাই আমি জনাই আছো ডাঙৰ খবৰ ঢিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ জনজাত অংশগ্ৰহণ নকৰে গাঁৱৰ ৰাইজে কেৱল জনজাত অংশগ্ৰহণ কৰাই নহয় তফাজ্জুলক কবৰ নিদিয়ে গাঁৱৰ ৰাইজে এঘৰীয়া কৰিছে এইবাৰ তফাজ্জুল ইছলামক বৰবেটি গাঁৱৰ ৰাইজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তফাজ্জুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিছে জনতাই আন এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো এইবাৰ ঢিং কাণ্ডৰ এটা নতুন খবৰ ইতিমধ্যে ওলাই আহিছে ঢিং কাণ্ডক লৈ এবাৰ মুখ খুলিছে বদউদ্দিন আজমলে কি কৈছে সেয়া আমি জনোৱাৰ চেষ্টা কৰিছো অপৰাধীৰ হিন্দু মুছলমান বুলি কথা নাই অপৰাধী ঢিং কাণ্ডত চকুলো খেমেকিছে এইবাৰ বদউদ্দিন আজমলে কি কৈছে সেয়া জনোৱাৰ চেষ্টা কৰিছো ঢিঙৰ ঘটনাই আজমলক মৰ্মাহত কৰি তুলিছে কৈছে ঢিং কাণ্ডক লৈ লজ্জা অনুভৱ কৰিছো মই ইয়া বদউদ্দিন আজমলৰ মন্তব্য এনকাউণ্টাৰ কৰিলে খাৰি যাব পাৰে প্ৰকৃত দোষী আজমলে কয় যে অভিযুক্তক উচিত বিচাৰ কৰি কঠোৰ ব্যৱস্থা ল'ব লাগে দৰ্শনকাৰীৰ কোনো জাতি নাই কোনো ধৰ্ম নাথাকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে চলিব লাগে বিচাৰ প্ৰক্ৰিয়া ঢিং কাণ্ডক লৈ খৰব হৈ পৰিছে মৌলানা বদউদ্দিন আজমলে ঢিং কাণ্ডক লৈ এনে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো অসমৰ পৰা খেদিব নোৱাৰে মিয়াক খিলঞ্জীয়াক প্ৰত্যাহ্বান এবাৰ কংগ্ৰেছ বিধায়কৰ আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো অসমৰ পৰা মিয়াক খেদাটো অসম্ভৱ এয়া মন্তব্য কৰিছে কোনে সেয়া জনোৱাৰ চেষ্টা কৰিছো পাৰে যদি মিয়াক খেদি দেখুৱাওক অসমৰ পৰা খেদি দেখুৱাওক যদি পাৰে মুখত কলেই নহব কামে কাজে দেখুৱাব লাগিব প্ৰথমে কৰি দেখুৱাওক বুলি মন্তব্য অৰ্থনীতি টনকিয়াল কৰিছে মিয়া ভাৰতীয় নাগৰিক বুলি তেওঁ মন্তব্য কৰিছে বৰপেটা গোৱালপাৰাতকৈ ডিব্ৰুগড়ত অপৰাধীৰ সংখ্যা বেছি নলবাৰী গুৱাহাটীতো অপৰাধীৰ সংখ্যা বেছি সাম্প্ৰদায়িক বিভাজন আনিবৰ বাবে মিয়াক টাৰ্গেট কৰি লোৱা হৈছে বুলি মন্তব্য কৰিছে চেলেঞ্জ কৰিছো দম আছে যদি মিয়াক খেদি দেখুৱাওক এটা জাতিক টাৰ্গেট কৰি পুলিচৰ ব্যৰ্থতা ডকাৰ চেষ্টা কৰিছে এটা জাতিক টাৰ্গেট কৰা হৈছে আৰু দোষীক মৃত্যুত ন্যায় পোৱা নাই নিৰ্যাতিতাৰ পৰিয়ালে এনে মৃত্যুৱে ন্যায় দিব নোৱাৰে কেতিয়াও হেণ্ডকাফ লগাই পুখুৰীত পৰা অভিযুক্ত কেনেকৈ মৃত্যু হ'ব পাৰে সেয়া ডাঙৰ প্ৰশ্ন আৰক্ষীৰ জিম্মাত দোষীৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক হাতত তথ্য লৈ মিয়াৰ বিৰুদ্ধে তথ্য দাঙি ধৰিছে কংগ্ৰেছৰ বিধায়ক ৰচিদ মণ্ডলে
পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰক লৈ ৰাজ্যৰ দল সংগঠনেও প্ৰতিবাদ কৰিছে। অসমৰ জনতায়ো ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতেই এগৰাকী জনপ্ৰিয় কণ্ঠক শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও স্মাৰ্ট মিটাৰক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি কৈছে জনপ্ৰিয় কণ্ঠক শিল্পীগৰাকীয়ে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদত নামিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ। স্মাৰ্ট মিটাৰৰ নামটো স্মাৰ্ট হলে নহব, কামতো স্মাৰ্ট হব লাগিব। মোৰ ঘৰতো বিল মাজে মাজে বেছিকে আহে, স্মাৰ্ট মিটাৰৰ কৰবাত খেলি মেলি আছে বুলি মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। হঠাৎ যি কি বিল আহি যায় সেয়া কবই নোৱাৰো, এয়া মন্তব্য কৰিছে জুবিন গাৰ্গে। স্মাৰ্ট মিটাৰৰ বিলত অতিষ্ঠ হৈছেও জুবিন গাৰ্গ। কণ্ঠশিল্পী জুবিন গাৰ্গে কৈছে প্ৰশাসনে শীঘ্ৰেই তাৰ ব্যৱস্থা লব লাগে, স্মাৰ্ট মিটাৰৰ ব্যৱস্থা লব লাগে বুলি মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ। স্মাৰ্ট মিটাৰক লৈ ময়ো প্ৰতিবাদ কৰি যাম ঘোষণা কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সামাজিক মাধ্যমত এগৰাকী চৰ্চিত ব্যক্তি হৈছে শিক্ষক ভিক্টৰ দাস। শিক্ষক ভিক্টৰ দাস এতিয়া পুনৰ বিপদত পৰিছে, কিয়নো এইবাৰ উত্তৰ গুৱাহাটীত ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ, পুনৰ বিপদত পৰিছে ভিক্টৰ দাস। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰাৰ অভিযোগত ভিক্টৰ দাসৰ বিৰুদ্ধে উত্তৰ গুৱাহাটীত এজাহাৰ দাখিল কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কৰ্মীৰ তৰফৰ পৰা উত্তৰ গুৱাহাটীত এজাহাৰ দাখিল কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। ভিক্টৰ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। এজাহাৰত অভিযোগকাৰী উল্লেখ কৰিছে যে ভিক্টৰ দাসক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে ভিক্টৰ দাসে ছচিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ'ত মুছলমান ধৰ্মৰ এটা টুপি পিন্ধি আছিল আৰু মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। পৰৱৰ্তী খবৰ, মুখ অপৰাধী খজুৱা হৈছে, আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়। পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে? কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰায়ে শুকুৰবাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি ন্যায়াধীশৰ সন্মুখত আৱেগিক হৈ পৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সঞ্জয় ৰায়ক কলকাতাৰ আদালতত হাজিৰ কৰি গোচৰটোৰ অভিযুক্ত আৰু সন্দেহযুক্ত লোকৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি বিচাৰিছিল। আজি সঞ্জয়কে ধৰি 7 গৰাকী ব্যক্তিৰ কৰা হৈছে পলিগ্ৰাফ টেষ্ট। ইফালে পলিগ্ৰাফ টেষ্টৰ পূৰ্বে সঞ্জয় ৰায়ে আদালতত কয় যে তেওঁ নিৰ্দোষী, তেওঁক অপৰাধী খজুৱা হৈছে। পলিগ্ৰাফ টেষ্ট কৰিলে ভালেই হ'ব, সঁচা কথা ওলাই পৰিব। আদালতে সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট কৰিবলৈ অনুমতি